এইটো ভিডিঅ'ত আলোচনা কৰিম উদ্যোগী হও আহা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত 100% চিউৰ কমন পাবা। তোমালোক মোক এক্সাম দি আহি ক'বা কমন পৰিছে না নাই। যদি তোমালোক কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। এতিয়া আমি চাই লওঁ কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক উলিয়াই লোৱা 31 নং পৃষ্ঠা। 31 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল দেৱজিৎ ভূঞাই ৰচনা কৰা দুখন ইংৰাজী গ্ৰন্থৰ নাম লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা দেৱজিৎ ভূঞাই ৰচনা কৰা দুখন ইংৰাজী গ্ৰন্থৰ নাম হ'ল বাটাৰফ্লাই আৰু মি টু। বুজি পালা? নেক্সট তোমালোক উলিয়াই লোৱা 32 নং পৃষ্ঠা। 32 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 1 নং কুৱেশ্যনৰ গ নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, ছাৰ মই এইটো কুৱেশ্যন নোৱাৰোঁ, আপুনি শিকাই দিয়ক, মই তোমালোকক শিকাই দিম। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল গ নং কুৱেশ্যনটো এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 19 নং কুৱেশ্যনটো কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল বৰকে জ নং কুৱেশ্যনটো প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল জ নং কুৱেশ্যনটো টমাছ আলভা এডিছনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 2 নং কুৱেশ্যনৰ ক নং কুৱেশ্যনটো উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল খ নং কুৱেশ্যনটো সফল উদ্যোগী হ'বলৈ কিয় কঠিন? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক 100% চিউৰ কমন পাই যাবা। এতিয়া তোমালোক উলিয়াই লোৱা 33 নং পৃষ্ঠা। 33 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 3 নং কুৱেশ্যনটো। 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 5 নং কুৱেশ্যনটো এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয়, কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 6 নং কুৱেশ্যনটো ভাৰতৰ সৰ্বোচ্চ কালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। এইটো কুৱেশ্যন
মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এইটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা মই যিকেইটা কুৱেশ্যন দেখাইছোঁ সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ শিকিবলৈ চেপ্টাৰটো ভালকৈ পঢ়িবা বুজি পাই লিখিবা ফুল মাৰ্কছ পাই যাবা যদি তোমালোক কোৱা নহয় ছাৰ আপুনি এনসাৰবিলাক দি দিয়ক মই তোমালোকক হোৱাটছএপৰ যোগেদি এনসাৰবিলাক দি দিম তোমালোক যিমান পাৰা মেকিং কৰি লিখিব ট্ৰাই কৰিবা চেপ্টাৰ এটা পঢ়িবা তাৰপিছত বুজি ল'বা তাৰপিছত নিজে মেকিং কৰি উত্তৰ লিখিব ট্ৰাই কৰিবা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক হোৱাটছএপৰ যোগেদি এনসাৰবিলাক দি দিম নেক্সট তোমালোক চাবা 9 নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট সমৰ্থক শব্দ লিখা প্ৰবাদ কঠিন এলেহুৱা ডাঙৰ চেষ্টা লগৰীয়া লক্ষ্য নিৰবিচ্ছিন্ন হাবিয়াস সপোন একেটা শব্দৰ তোমালোক সমৰ্থক শব্দ লিখা শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 10 নং কুৱেশ্যনটো বিপৰীতাৰ্থক শব্দ লিখা নতুন ক্ষুদ্ৰ সফল কৰ্মহীন এলেহুৱা সহজ সপোন সুবিধা আৰম্ভ জন্ম সমান এই শব্দকেইটাৰ বিপৰীতাৰ্থক শব্দ লিখা শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে সমৰ্থক শব্দ আৰু বিপৰীতাৰ্থক শব্দ এক্সামত আহিবই 100% শিওৰ এটা কুৱেশ্যন থাকিবই সমৰ্থক শব্দৰ এটা কুৱেশ্যন থাকিব আৰু এটা বিপৰীতাৰ্থক শব্দৰ এটা কুৱেশ্যন থাকিব দুটা কুৱেশ্যন থাকিবই 100% শিওৰ যদি নাথাকে মোক কমেণ্ট কৰি ক'বা দেই স্যাৰ আপুনি কি কমেণ্টছ কমন নাই 100% শিওৰ সমৰ্থক শব্দৰ আৰু বিপৰীতাৰ্থক শব্দৰ দুটা কুৱেশ্যন আহিবই নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল 12 নং কুৱেশ্যনৰ বাপ সম্প্ৰসাৰণ কৰা খ নং কুৱেশ্যনটো মোস্ট ইম্পৰ্টেণ্ট যি মূলা বাদে তাৰ দুপাততে চিন এটো বাপ সম্প্ৰসাৰণ কৰা তোমালোক ভালকৈ শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট বাপ সম্প্ৰসাৰণটো হ'ল গ নং বাপ সম্প্ৰসাৰণটো তোমালোক ভালকৈ শিকি যাবা শুই থকা হিয়ালে হাঁহ দৌৰিব নোৱাৰে এটো বাপ সম্প্ৰসাৰণ কৰা তোমালোক ভালকৈ শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন তোমালোকক দেখাই দিলোঁ সেইকেইটা কুৱেশ্যন তোমালোক ভালকৈ পঢ়ি যাবা সেইকেইটা কুৱেশ্যনৰ ভিতৰত 100% শিওৰ কমন পাবা তোমালোক মোক এক্সাম দি আহি ক'বা কমন পৰিছে না নাই যদি নপৰে তোমালোক মোক যিটো ক'বা সেইটো মই মানি ল'ম 100% শিওৰ মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিক পৰীক্ষাত কমন পাবা যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিঅ'